ভাৰতৰ এই আত্মাস্বৰূপ গাঁৱৰ উন্নতি আৰু বিকাশৰ বিফল কৰিব আমাৰ দেশৰ গ্ৰামীণ বিকাশ মন্ত্ৰালয়ে দেশৰ গ্ৰামাঞ্চলৰ সকলো উন্নতিৰ বাবে বিভিন্ন আঁচনিৰ যোগেদি কল্যাণ সাধন কৰি সকলোৰে বাবে এটা ঘৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা সুস্বাস্থ্য নিশ্চিত কৰাৰ বাবে জল জীৱন মিছন পকী অনাময় ব্যৱস্থা আয়ুষ্মান কাৰ্ড ইত্যাদি বৃদ্ধ বিশেষভাৱে সক্ষম বিধৱা মহিলা অবিবাহিত মহিলাসকলৰ বাবে পেঞ্চনৰ ব্যৱস্থা ইত্যাদি গৃহিণীসকলৰ বাবে সহজ আৰু সুলভভাৱে ৰন্ধন গেছৰ ব্যৱস্থা আদি অন্যতম। ইয়াৰ উপৰিও নাগৰিকৰ জীৱন আৰু জীৱিকাৰ স্তৰ উন্নতি কৰাৰ বাবে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইনে গ্ৰামাঞ্চলৰ নাগৰিকৰ আৰ্থিক অৱস্থা তথা গ্ৰামীণ পৰিকাঠামোৰ উন্নতি সাধন কৰি আহিছে। আমাৰ দেশৰ নিৰ্মাণ কৰিব বিচাৰিছে গ্ৰামাঞ্চলে আটাইবোৰ কাম নিয়াৰিকৈ সম্পাদন কৰা হয় প্ৰতিটো অঞ্চলৰ খণ্ডোন্নয়ন বিষয়াৰ কাৰ্যালয় পূব উন্নয়ন খণ্ডৰ বিষয়াৰ কাৰ্যালয় গ্ৰামাঞ্চলৰ বাবে নিৰ্ধাৰিত আঁচনি তথা সুবিধাসমূহ সময়মতে ৰূপায়ণ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰশিক্ষণ আগবাঢ়িছে পৌৰসভাৰ প্ৰতীকৰূপত প্ৰদৰ্শন কৰ্মসূচী স্বচ্ছ ভাৰত অভিযানৰ অধীনত গহপুৰ পৌৰসভাৰ চাফাই কৰ্মী অভিযান আৰু নিশ্চিত পৰিৱেশ শিক্ষা চহৰৰ উন্নয়ন আৰু সামাজিক জীৱনৰ এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে। আহক সকলো গহপুৰ সংৰক্ষণৰ খেতি সকলোৰে মাজত নিয়মন দিয়াৰ চেষ্টা কৰোঁ। ইয়াৰ পিছতে আগবাঢ়ি ছয়গড় ডেভেলপমেণ্ট ব্লক তেখেতসকলৰ প্ৰতীক্ষিত মহিলা সবলীকৰণ হৈছে এনে শিক্ষা ব্যৱস্থা যিয়ে সকলো দিশৰ পৰাই সবল আৰু সামৰ্থ্যৱান কৰি তোলে। মহিলা সবলীকৰণত অসম ৰাষ্ট্ৰৰ সমৃদ্ধিৰ পৰিচয় মহিলা উভয়ৰে বৰঙণি অপৰিহাৰ্য। সেয়েহে মহিলা তথা অসম চৰকাৰৰ উদ্যোগত খণ্ড অভিযান পৰিচালনাত ছয়গড় উন্নয়ন খণ্ডৰ অধীনত উপনীত জলসিঞ্চন আঁচনি 100 হেক্টৰতকৈ অধিক কৃষিভূমিৰ প্ৰয়োজন। গভীৰ মধ্যগভীৰ নদীমান আঁচনি 10 হেক্টৰ কৃষিভূমিৰ ভূজলৰ প্ৰয়োজনৰ অসম চৰকাৰে সাধাৰণতে যোৱা সংক্ৰমিত ৰোগীমুখৰ যতন আৰু গতি বিভাগীয় সেৱা জ্বৰ আৰু শিক্ষণ সঁজুলিৰে স্ব-শিক্ষণৰ কৰিবলৈ চেষ্টা কৰা হৈছে। এই অধিকাৰ সাব্যস্ত কৰি শিক্ষকতা বা এনেকুৱা স্বাস্থ্য ব্যৱস্থা সমৰকেন্দ্ৰৰ দ্বাৰা চলোৱা NQAS নেশ্যনেল কোৱালিটি এছুৰেঞ্চ ষ্টেণ্ডাৰ্ড এছেছমেণ্ট ৰাষ্ট্ৰীয় নিশ্চিত গুণগত সেইমতে সকলোকে সাজু হৈ থাকিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আজি ৭৬ সংখ্যক গণতন্ত্ৰ দিৱসৰ পতাকাৰ তলত প্ৰথমে সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰিব ছয়গড় মহাবিদ্যালয়, দ্বিতীয়তে জ্ঞান ভাৰতী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, তৃতীয়তে হাইস্কুল, 4 নম্বৰত নৱীন উচ্চতৰ মাধ্যমিক বিদ্যালয়, 5 নম্বৰত গৰ্ভাৱস্থাৰ যতন আৰু প্ৰসৱকালীন সেৱা, নৱজাতক আৰু কেঁচুৱা যতন, টীকাকৰণক সামৰিক প্ৰাতঃকাল আৰু স্বাস্থ্য সেৱা। প্ৰথমে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ শ্বহীদ পৰিয়ালৰ